নমস্কাৰ, আমি উপস্থিত আছো ৰুদ্ৰেশ্বৰ দেৱালয়ত। প্ৰথমতে এই ফলকখনত কি লিখা আছে পঢ়ি দিওঁ, তাৰ পাছত মই এই স্থানৰ কি বিশেষত্ব মই কৈ আছো। এই মন্দিৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ তেওঁ 1746 পৰা 1751 চনলৈ স্বৰ্গদেউ আছিল। তেখেতৰ পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত 1749 চনত নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহ 1696 পৰা 1714 চনলৈ আহোম ৰজা আছিল, স্বৰ্গদেউ আছিল। ইয়াত বাহৰ পাতি থাকোঁতেই তেওঁৰ মৃত্যু হৈছিল আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শৱদেহ শিৱসাগৰৰ চৰাইদেউলৈ নি মৈদাম দিয়া হৈছিল। এই স্থান চিৰযুগমীয়া কৰাৰ অৰ্থে মন্দিৰ নিৰ্মাণ কৰি পিতৃৰ নামত ৰুদ্ৰেশ্বৰ শিৱলিংগ উৎসৰ্গিত কৰিছিল। এতিয়া মই কওঁ যে দ্য ফাদাৰ অফ ৰিয়েল আহোম আৰ্কিটেকচাৰ বুলি যাক কোৱা হয় স্বৰ্গদেউ ৰুদ্ৰসিংহ। 1665 চনত জন্ম, 1714 চনত মৃত্যু, আৰু ইয়াত লিখা আছে তেওঁ 1696 চনত সিংহাসনত অধিষ্ঠিত হৈছিল। তেওঁ সপোন দেখিছিল আহোম সাম্ৰাজ্যক গংগা নৈৰ পাৰলৈকে লৈ যোৱাৰ, আৰু তেওঁ গোটেই গুৱাহাটীত সেই সময়ত একত্ৰিত কৰিছিল প্ৰায় 4 লাখ সৈনিক। কিন্তু তেওঁৰ সেই সপোন পূৰ্ণ নহল। এক বিশেষ ৰোগত ভুগি মাত্ৰ এসপ্তাহৰ ভিতৰতে তেওঁৰ মৃত্যু হয় 1714 চনৰ 27 আগষ্টত। আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ শৱদেহ মৈদাম দিয়াৰ বাবে চৰাইদেউলৈ লৈ যোৱা হয়। আৰু কিন্তু মানে প্ৰবাদ আছে যে হিন্দু প্ৰথা অনুযায়ী তেওঁৰ শৰীৰৰ এটা অংগ, শুনামতে এটা আঙুলি, এই স্থানত মানে হিন্দু ৰীতি নিয়মৰ মাজেৰে মানে সেইটো ইয়াত দাহ কৰা হৈছিল। আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত সিংহাসনত অধিষ্ঠিত হয় স্বৰ্গদেউ শিৱসিংহ, আৰু শিৱসিংহৰ পাছত সিংহাসনত আহে স্বৰ্গদেউ প্ৰমত্ত সিংহ, তেওঁৰ সন্তান। মানে ৰুদ্ৰসিংহৰে গোটেই সন্তানেই ৰাজত্ব কৰিছিল। গতিকে শিৱসিংহৰ পাছত আহে প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই যেতিয়া তেওঁৰ পিতৃদেৱতাৰ স্মৃতিত এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্যটো আৰম্ভ কৰে, আৰু 1749 চনত এই মন্দিৰৰ নিৰ্মাণ কাৰ্যটো শেষ হয়। আৰু তেতিয়া তেওঁ এটা শিৱলিংগ ইয়াত স্থাপন কৰে। শিৱলিংগটো এই ওপৰত আছে। আৰ্কিঅলজিকেল ছাৰ্ভেৰ কিবা কিবি ভালকে হেৰি কৰা কাম চলি থকাৰ কাৰণে অকণমান মন্দিৰটো ইফাল সিফাল হৈ থকা বুলি মোক জনাইছে। তাত শিৱলিংগ আছে। সেই শিৱলিংগটো ৰুদ্ৰসিংহৰ নামত ৰুদ্ৰেশ্বৰ দেৱালয় নাম দিয়া হয়। এতিয়া এই আৰ্কিটেকচাৰটো যদি আমি চাওঁ, এবাৰ বাহিৰৰ পৰা দেখাম, একবাৰ ইফালে আহক। প্ৰথমতে মানে আমি যিটো তলাতল ঘৰ বা ৰংঘৰৰ কিছুমান আমি ষ্ট্ৰাকচাৰ দেখা পাওঁ, সেই গোটেই ষ্ট্ৰাকচাৰটো ইয়াত আছে। আৰু এইফালে আহক, এই গোটেই ষ্ট্ৰাকচাৰটো একদম সেই আহোম যিটো স্থাপত্য, এই স্থাপত্যৰ এক অন্যতম নিদৰ্শন। উত্তৰ গুৱাহাটীতেই অৱস্থিত এই মন্দিৰ। এই জেগাখিনিৰ নামো ৰুদ্ৰেশ্বৰ। এইটো পুৰা আহোম স্থাপত্যৰ যিটো নিদৰ্শন, স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত ইয়াত বনোৱা হৈছিল। এবাৰ চাৰিওফালে দেখা দিয়ক, ওপৰটো একবাৰ দেখা। ওপৰৰ খালি টিংপাতখিনি হয়তো নতুনকে দিয়া, বাকী ষ্ট্ৰাকচাৰ বিলাক আহোমৰ দিনতে আছিল। ওপৰৰ খিনি ৰিন'ভেশ্যন কৰা হৈছে চাগে। এই ষ্ট্ৰাকচাৰ বিলাক যে দেখিছে বাহিৰত, আমি ভিতৰত আপোনালোক লৈ যাম। ইয়াত মানে সৈনিকৰ যিটো আহোমৰ যিটো স্থাপত্য, মানে সৈনিক বিলাকে যে পহৰা দিয়ে, সেনেকুৱা ধৰণৰ এটা মানে ষ্ট্ৰাকচাৰ ইয়াতো তেওঁলোকে স্থাপন কৰিছিল। মই ক'লো যে 4 লাখ সৈন্য তেওঁ গেডাৰ কৰিছিল, মানে গংগা নৈৰ পাৰলৈকে মোগল সাম্ৰাজ্য আক্ৰমণ কৰি তেওঁ যোৱাৰ কথা আছিল। কিন্তু তেওঁৰ যিটো প্লেনিং আছিল, প্লেনিংটো অলপমান বেমাৰৰ কাৰণে তেওঁ নোৱাৰিলে। তথাপি সেই স্থাপত্য নিদৰ্শন হিচাপে আমাৰ ইয়াত উত্তৰ গুৱাহাটীত আজিও এই মন্দিৰটি আছে। এবাৰ আমি ভিতৰলৈ সোমাই যাম। এই ষ্ট্ৰাকচাৰটোত আমি তলেদি একবাৰ সোমাই চাম। এতিয়া আহক, এইফালে নাম এতিয়া যাওক। কেনেকুৱা অলপ পোহৰৰ কম আছে, পোহৰটো কৰিলো ৰবা। টৰ্চ লগা হৈছে। এই চাওক, তো ইয়াত চাপ'জ যদি সৈন্য থাকে, এনেকে এইফালে পুৰা বাহিৰলৈকে দেখা পোৱা যায়। এনেকুৱা পইণ্ট কিছুমান ইয়াতে বনাই থৈ দিছে। খিৰিকী, এইটো মই ইমান নাজানো বাৰু, খিৰিকী নে আত্মৰক্ষাৰ কৌশল মানে সৈনিকৰ। চাওক, ইফালে এটা, ইফালে এটা। এতিয়া আকৌ লেফ্ট টাৰ্ণ ললে।
আকৌ এইবাৰ লেফ্ট টাৰ্ণ হ'ব আৰু লেফ্ট টাৰ্ণ ল'ম দেন ৰাইট এতিয়া আমি বাহিৰত আহি গলো এইটোৱে উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ দেৱালয় গতিকে আহোম মানে সাম্ৰাজ্যৰ যাক কৈছে ৰিয়েল ফাদাৰ অফ আহোম আৰ্কিটেকচাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ এই স্থানত মৃত্যু হৈছিল এক ইতিহাস সামচি এই ঠাইখন আছে ইয়াত দুটা পুখুৰীও আছে এটা পুখুৰীৰ নাম হৈছে কুঁৱৰী পুখুৰী য'ত কুঁৱৰী সকলে গা পা ধুইছিল আৰু এটা পুখুৰীৰ নাম হৈছে হিলৈতাৰী পুখুৰী য'ত সৈন্য সামন্ত তেওঁলোকে গা পা ধোৱা এনেকুৱা কামত ব্যৱহাৰ কৰা হৈছিল সেই পুখুৰী দুটা অকণমান আগত এই স্থানতে থকা বুলি কৈছে আমি দেখিছো গতিকে দুটা পুখুৰী আৰু এই ৰুদ্ৰেশ্বৰ দেৱালয় বহুত ঐতিহ্যমণ্ডিত এই দেৱালয় সেই তাহানিৰেই আহোম সাম্ৰাজ্যৰ দিনৰ পৰা এক ইতিহাস সামচি আছে গতিকে পুৰণি সমল বুৰঞ্জীৰ সমল হিচাপত এই মন্দিৰটি আজি আপোনালোকলৈ আগবঢ়ালো ধন্যবাদ